আপোনাৰ ভোটাৰ আইডিটো যদি হেৰুৱাই যায় বা ক'ৰবাত যদি থৈ আহে তেনে ক্ষেত্ৰত আপোনালোকে সেই ভোটাৰ আইডিটো কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব। অনলাইনৰ পৰা ডাউনলোড কৰাৰ প্ৰচেছটো মই আপোনালোকক শিকাই দিম। আপোনালোকৰ যদি ভোটাৰ আইডিটো হেৰুৱাই গৈছে, কেৱল আপোনাৰ হাতত যদি আপোনাৰ মোবাইল আছে, মোবাইল ফোনটো যদি আপোনাৰ হাতত আছে, তেনে ক্ষেত্ৰত আপোনালোকে ইজিলি ঘৰতে বহি আপোনাৰ অনলাইনৰ পৰা ইজিলি আপোনাৰ ভোটাৰ আইডিটো ডাউনলোড কৰিব পাৰিব। কেনেকৈ কৰিব মই আপোনালোকক শিকাই দি আছোঁ। ইয়াতে আহিব ভোটাৰ ইনফৰমেশ্যন, জাষ্ট ইয়াতে চাৰ্চ কৰিব ভোটাৰ ইনফৰমেশ্যন। ইয়াতে ভোটাৰ ইনফৰমেশ্যন লিখি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াতে ফাৰ্ষ্ট লিংকটোতে আপোনালোকে যাব লাগিব। ইয়াতে দেখিবলৈ হৈছে ভোটাৰ ছাৰ্ভিচ পৰ্টেল ইলেকশ্যন কমিশ্যন। আপোনাৰ ভোটাৰ আইডিৰে যদি হেৰুৱাই গৈছে তেনেক্ষেত্ৰে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে যি প্ৰচেছ আছে মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে দেখিবলৈ পাইছে চাৰ্চ ইন ইলেক্টৰেল ৰোল। আপোনাৰ ভোটাৰ আইডি যদি ক'ৰবাত থৈ আহিছে বা আপোনাৰ ভোটাৰ আইডিটো যদি হেৰুৱাই গৈছে তেতিয়াহ'লে এইটো ৱেবছাইটত আহিব। ইয়াতে দেখিবলৈ পাইছে ভোটাৰ ছাৰ্ভিচ পৰ্টেল। ইয়াতে আহিলে আপোনালোকে আগতে চেক কৰিব লাগিব আপোনাৰ ভোটাৰ আইডিটো, আপোনাৰ ইপিক নাম্বাৰটো আগতে চেক কৰিব লাগিব। তাৰ কাৰণে ইয়াতে দেখিবলৈ পাইছে চাৰ্চ বাই ইপিক নাম্বাৰ, ইয়াতে দেখিবলৈ পাইছে চাৰ্চ বাই ডিটেইলছ, চাৰ্চ বাই মোবাইল নম্বৰ। মই আপোনালোকক ইয়াৰ আগতে কৈলোঁ যে আপোনাৰ হাতত যদি মোবাইল ফোনটো আছে, ইয়াতে দেখিবলৈ চাৰ্চ বাই মোবাইল নম্বৰ। তেনে ক্ষেত্ৰত আপোনাৰ সেই ভোটাৰ আইডি হেৰুৱাই যোৱা ভোটাৰ আইডিটো ইজিলি আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকৰ সেই ভোটাৰ আইডিটো আকৌ অনলাইনৰ পৰা ডাউনলোডো কৰিব পাৰিব। কেনেকৈ কৰিব আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে ক্লিক কৰিব চাৰ্চ বাই মোবাইল নম্বৰত। ইয়াতে আপোনালোকে ষ্টেটটো দিব, আপোনাৰ যিটো লেংগুৱেজ সেই লেংগুৱেজটো দিব। ইয়াতে দেখিবলৈ হৈছে মোবাইল নম্বৰ, ইয়াতে মোবাইল নম্বৰটো দিব, ইয়াতে মোবাইল নম্বৰটো দিব আৰু ইয়াতে মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত ইয়াতে কেপচাৰ কোডটো দিব, দেখিবলৈ পাইছে। তাৰপিছত চেণ্ড OTP কৰি দিব। ইয়াতে মই মোবাইল নম্বৰটো দি আৰু চেণ্ড OTP কৰি লৈছোঁ। ইয়াতে দেখিবলৈ পাইছে মই মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিছোঁ। তাৰপিছত ইয়াতে কেপচাৰ কোডটো দিছোঁ, তাৰপিছত চেণ্ড OTPত অ'কে কৰিছোঁ। অ'কে কৰাৰ পিছত আপোনাৰ যিটো মোবাইল নম্বৰটো দিলে সেই মোবাইলত এটা OTP যাব। OTPটো ছেম টু ছেম ইয়াতে আপোনালোকে বহুৱাই দিব। মই OTPটো বহুৱাই দিছোঁ। তাৰপিছত আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে ভোটাৰ আইডিটো ডাউনলোড কৰিব। ইয়াতে চাৰ্চ দেখা পাইছে, চাৰ্জত অ'কে কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ মোবাইল নম্বৰত যিমানকেইটা ভোটাৰ আইডি লিংক হৈ আছে সেই সকলোখিনি লিংক হোৱা ভোটাৰ আইডিটো ইয়াতে শ্ব' হ'ব, দেখিবলৈ পাইছে। আপোনালোক ইপিক নাম্বাৰ, ইয়াতে নামটো আহি যাব। সকলোখিনি তথ্য আপোনাৰ মোবাইল নম্বৰৰ জৰিয়তে পাব। গতিকে আপোনাৰ যিটো ইপিক নাম্বাৰ সেই ইপিক নাম্বাৰটো ইয়াৰ পৰা কপি কৰিব। জাষ্ট মই কপি কৰিলোঁ। কপি কৰাৰ পিছত আকৌ আপোনালোকে আহিব লাগিব এইটো ৱেবছাইটত। ইয়াতে দেখিবলৈ পাইছে চিটিজেন ছাৰ্ভিচেছ পৰ্টেল। এইটো ৱেবছাইটৰ লিংকটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাত ডাইৰেক্ট ক্লিক কৰি ইয়াতে আহিব পাৰিব। তাৰপিছত কি কৰিব, তলত আহিব, ইয়াতে দেখিবলৈ পাইছে ছাৰ্ভিচেছৰ তলত আহিলে আপোনালোকে দেখিবলৈ পাব ইপিক ডাউনলোড। ইয়াতে দেখিবলৈ পাইছে ইপিক ডাউনলোড। আপোনাৰ ভোটাৰ আইডি যদি হেৰুৱাই গৈছে তেনে ক্ষেত্ৰত ইয়াতে আহিব লাগিব। ইয়াতে দেখিবলৈ পাইছে ইপিক ডাউনলোড। ভোটাৰ আইডিটো ডাউনলোড কৰিবৰ কাৰণে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো কপি কৰিলে, আপোনাৰ যিটো ভোটাৰ ইপিক নাম্বাৰটো কপি কৰিলে সেই ইপিক নাম্বাৰটো ইয়াতে বহুৱাই দিব। ইয়াতে দেখিবলৈ পাইছে ইয়াতে দুটা অপশ্যন থাকিব, আই হেভ, আপোনাৰ হাতত কি আছে, আই হেভ। ইয়াতে যদি আপোনাৰ ইপিক নাম্বাৰটো থাকে তেতিয়াহ'লে আপোনাৰ ইপিক নাম্বাৰটো ইয়াতে বহুৱাই দিব। আৰু যদি আপোনাৰ হাতত যদি ৰেফাৰেঞ্চ নাম্বাৰ থাকে তেনে ক্ষেত্ৰত ইয়াতে বহুৱাই দিব। তো মোৰ হাতত বৰ্তমান ইপিক নাম্বাৰটো আছে, ইয়াতে মই বহুৱাই দিলোঁ। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ষ্টেট। ইয়াতে আপোনাৰ যিটো ষ্টেট সেই ষ্টেটটো চিলেক্ট কৰিব, তাৰপিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ হৈছে সম্পূৰ্ণ ডিটেইলছটো আহি যাব। ইয়াতে ইপিক নাম্বাৰটোৰ নামটো আহি যাব, আপোনাৰ দেউতাৰ নামটো আহি যাব। তাৰপিছত ইয়াতে সকলোখিনি তথ্য ইয়াতে আহি যাব। আপোনাৰ ভোটাৰ আইডিটো ডাউনলোড কৰাৰ বাবে ইয়াতে এটা OTP দিব লাগিব। ইয়াতে দেখিবলৈ পাইছে চেণ্ড OTP। ইয়াতে দেখিবলৈ পাইছে প্লিজ অথেণ্টিকেশ্যন ইউজিং OTP। আপোনালোকে ইয়াতে চেণ্ড OTP কৰি দিব। চেণ্ড OTP কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এণ্টাৰ OTP। ইয়াতে আপোনালোকে OTPটো ভৰোৱাই দিব। ইয়াতে মই ছেম টু ছেম সেই OTPটো ভৰোৱাই দি আছোঁ। তাৰপিছত মই আপোনালোকক দেখুৱাই দি আছোঁ ভোটাৰ আইডিটো কেনেকুৱা ধৰণৰ। ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ যিটো ইপিক ভোটাৰ আইডি সেই ভোটাৰ আইডিটো ইয়াতে শ্ব' হ'ব। জাষ্ট আপোনালোকে ডাউনলোড কৰি ল'ব। ইজি প্ৰচেছ। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে OTP ভেৰিফিকেশ্যন ডান। জাষ্ট আপোনালোকে ইপিকটো ডাউনলোড কৰাৰ বাবে, ভোটাৰ আইডিটো ডাউনলোড কৰাৰ বাবে ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে সেই ভোটাৰ আইডিটো ইজিলি আপোনাৰ ডিভাইচত ডাউনলোড হৈ যাব। ইয়াতে দেখিবলৈ পাইছে মই আপোনালোকক প্ৰিভিউটো দেখুৱাই লৈছোঁ। ইয়াতে দেখিবলৈ পাইছে ভোটাৰ আইডিটো দেখিবলৈ, ডিজিটেল ভোটাৰ আইডিটো দেখিবলৈ ঠিক
এনেধৰণৰ ইয়াতে দেখিবলৈ পাইছে আপোনাৰ নামটো অতি ইয়াতে ভোটাৰ আইডিটো দেখিবলৈ পাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। তো আপোনালোকে ডিজিটেল কপিটো এইদৰে আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ ভোটাৰ আইডিটো যদি হেৰুৱাই যায় বা আপোনাৰ ভোটাৰ আইডিটো যদি ক'ৰবাত থৈ আহে তেনে ক্ষেত্ৰত আপোনালোকে অনলাইনত আহি ইজিলি ডাউনলোড কৰিব পাৰিব আৰু চেক কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিব। ধন্যবাদ, জয় আই অসম।